জংকিৰ বাবে জুবিনে দেখিছিল সপোন, ক্লনিঙৰ সপোন দেখিছিল জুবিন গাৰ্গে। চিৰসংগী ভগ্নীক জীয়াই তোলাৰ বাবে ক্লনিঙৰ সপোন পুহি ৰাখিছিল জুবিন দাই। জংকিক জীয়াই তুলিবলৈ মনে মনে এটা পৰিকল্পনা কৰিছিল জুবিনে। ছটিয়াত অনুষ্ঠান পৰিৱেশন কৰিবলৈ যোৱাৰ পথতে প্ৰাণ হেৰুওৱা ভনীয়েকক এতিয়া জুবিনে পাহৰিব পৰা নাছিল। জীৱনকালত জুবিন গাৰ্গক নিয়ন্ত্ৰণ কৰিব পৰা একমাত্ৰ মানুহজনীয়ে আছিল জংকি বৰঠাকুৰ। তেওঁৰ অভাৱ এতিয়াও জুবিন দাই অনুভৱ কৰিছিল। মাজে মাজে জুবিন গাৰ্গে কৈছিল, মোক বহুত পইচা লাগে, একেলগে ঢেৰ পইচা পাই গলে মই ক্লনিং কৰি জংকিক জীয়াই তুলিম। মানৱ ক্লনিঙৰ বিষয়ে সেইবাবে জুবিনে পঢ়া শুনা কৰিছিল। আমেৰিকাত মানৱ ক্লনিঙৰ জগতখনত হোৱা উন্নতিৰো খবৰ ৰাখিছিল জুবিন গাৰ্গে। তেওঁ জানিছিল এসময়ত বিজ্ঞানে অসম্ভৱক সম্ভৱ কৰিব। তাৰ জৰিয়তে জংকিক আকৌ জীয়াই তোলাৰ সপোন আমৃত্যু পুহি ৰাখিছিল জুবিন গাৰ্গে। প্ৰায়ে বন্ধুবৰ্গক জুবিন দাই এই সপোনটোৰ কথা কৈছিল। জংকিৰ পুনৰ জন্ম হলেই জুবিন গাৰ্গৰ জীৱনো সলনি হৈ যাব বুলি তেওঁ ব্যক্ত কৰিছিল। শয়নে সপোনে কেৱল জংকি বৰঠাকুৰকে দেখিছিল জুবিনে। জংকিৰ পুনৰ জন্মৰ বাবে সমস্ত সাঁচতীয়া ধন খৰচ কৰিবলৈ তেওঁ সাজু আছিল। জংকিৰ ক্লনিঙৰ বাবে আমেৰিকালৈ যোৱাৰ সপোন দেখিছিল জুবিনে। তেওঁ প্ৰায়ে কৈছিল সেই অভিশপ্ত নিশাটোৰ কথা। শোণিতপুৰ জিলাৰ ছটিয়ালৈ অনুষ্ঠান কৰিবলৈ যাওঁতে বালিপৰাৰ সমীপত সংঘটিত দুৰ্ঘটনাই জংকিক কাঢ়ি নিয়াৰ পিছত অকলশৰীয়া হৈ পৰিছিল জুবিন। সেইদিনা একেলগে মৰিব পৰাহেঁতেনেই ভাল আছিল বুলি জুবিন দাই খেদ প্ৰকাশ কৰিছিল। চৰাচৰৰ সকলোকে সমানে মৰম কৰা জুবিন গাৰ্গৰ বাবে সকলোৱে আছিল বেষ্ট ফ্ৰেণ্ড, কিন্তু কোনেও জুবিন গাৰ্গক নুবুজিলে। একমাত্ৰ ভনীয়েক জংকিহে আছিল জুবিন গাৰ্গৰ অন্তৰৰ সকলো কথা বুজি পোৱা মানুহ।